অলপ দেৰি আগতে কৈ আছিলোঁ আমাৰ এটা ৰাইট আছে কনষ্টিটিউশ্যনেল ৰাইট আৰু কনষ্টিটিউশ্যনেল ৰাইটৰ ভিতৰত আৰু কিছুমান ৰাইট আছে মষ্ট ইম্পৰ্টেণ্টলি ফাণ্ডামেণ্টেল ৰাইট তাৰ ভিতৰত এটা ৰাইট হ'ল আপোনাৰ নিজকে নিজৰ চইচৰ উকিল দি পেলাই ডিফেণ্ড কৰাটো আৰু সেই ৰাইটটো আপোনাৰ কোনো পদ্ধতি কোনো প্ৰকাৰেদি সেইটো বস্তু আপোনাৰ কোনো মানুহে আপোনাৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত মই নাভাবিলোঁ যে মানে যিমান ডাঙৰে কেছ হওক বা যিমান হেৰিয়ে নহওক কোনোবা মানে একিউজে সেই ৰাইটটো আপোনাৰ কোৰ্টত মানে নাপাব যে আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি যদি এগৰাকী মানুহে বা যোনেই নহওক যিমান বেয়া কেছেই নহওক যদি আপোনাৰ কোৰ্টত নিজকে নিজৰ চইচৰ উকিল দেই অকল উকিল হ'লেই নহ'ব এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে তাৰমানে কিন্তু এইটো নুবুজায় যে উকিলজনা তেওঁ ন' ডাউট খুব ভাল উকিল হ'ব মই ডেফিনেটলি বিশ্বাস আছে কিন্তু তেখেতসকলৰ চইচৰ উকিল নহয় সেইবুলি মই ধৰিছোঁ কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক আৰু যিহেতু এপইণ্ট কৰা নাই প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব আৰু যেতিয়া সেই বস্তুটো হ'বগৈ আমি যেনেকৈ এতিয়া আপোনালোকে মোক আহি প্ৰশ্নটো সুধিবলৈ আহিছে আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ ক'ত কি হৈ আছে কেছ কি হৈ আছে সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব চ' আপোনালোকে সেই লাইনটো যদি ভাবি চাই ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ আৰু মানুহে সেইখিনি বস্তু যাতে বুজি পাওক ৰাইজে বিচাৰি আছে অমৃত ভাগৱত তাৰে মাজতে আপুনি আমি বিচাৰিছোঁ ময়ো বিচাৰিছোঁ যোন দায়ী হয় একচুৱেলি তেওঁলোকে শাস্তি পাওক কিন্তু বস্তুটো হ'ল কি যদি ফেয়াৰ ট্ৰায়েলটো আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কোনফালেদি মানে গলিদাও মানে আল্টিমেটলি তুমি জাষ্টিচ বিচাৰিছে পাবগৈ যদি এখন ফুটবল মেটচ আপোনালোকে ভাবি লওক এটা গ'ল প'ষ্ট বোলে খুব ডাঙৰ এটা গ'ল প'ষ্ট খুব বোলে চুটি সৰু আমি বহুত চাইড আমি গম পাইছোঁ এই ডাঙৰ গ'ল প'ষ্টৰ জেগাটো সেই টীমটোৱে জিকিব তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰেনে সেই জিকাটো একচুৱেলি জিকা হ'ব পাৰে বুলি পেলাই যদি ফেয়াৰ ট্ৰায়েল আমি দিব নোৱাৰোঁ মানুহক যদি মানুহে উচিত উকিলজন তেওঁলোকৰ সাধ্যমতে মই এটা ক্ষুদ্ৰ উকিল বহুত ডাঙৰ ডাঙৰ উকিল আছে তেওঁলোক যদি যোনে যেনেকৈ পাৰে যেনেকৈ কৰে সেইখিনি যদি উকিল নাপায় ফেয়াৰ ট্ৰায়েল বুলি হোৱা বুলি সেইটো ক'ব নোৱাৰি সিমানে কথা আৰু আপোনাৰ ছ'চিয়েল মাধ্যমতো চাওক সেইবোৰ বস্তু মই নাজানো মই তেখেতক আগৰ পৰা চিনি নাপাওঁ মই যি দেখিছোঁ যি কৰিছোঁ সিদ্ধান্ত লৈছোঁ মই অকল চাৰ্জশ্বীট চাই পেলাই কৰিছোঁ আৰু চাৰ্জশ্বীট যেতিয়া দেখিছোঁ এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে আপোনালোকে নিজেও জানে ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয় কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই মই সেইটো মই হজম হোৱা নাই আৰু উকিল সন্থাই ইতিমধ্যে কেছ মই যেনেকৈ ক'লোঁ যোনটো কথা ক'লোঁ আপোনাক মই কনষ্টিটিউশ্যনেল ৰাইটটোৰ ওপৰত মই অকল সেইখিনি কথাই মই চিক থাকিম এতিয়া অলপ দেৰি আগতে কৈ আছিলোঁ আমাৰ এটা ৰাইট আছে কনষ্টিটিউশ্যনেল ৰাইট আৰু কনষ্টিটিউশ্যনেল ৰাইটৰ ভিতৰত আৰু কিছুমান ৰাইট আছে মষ্ট ইম্পৰ্টেণ্টলি ফাণ্ডামেণ্টেল ৰাইট তাৰ ভিতৰত এটা ৰাইট হ'ল আপোনাৰ নিজকে নিজৰ চইচৰ উকিল দি পেলাই ডিফেণ্ড কৰাটো আৰু সেই ৰাইটটো আপোনাৰ কোনো পদ্ধতি কোনো প্ৰকাৰেদি সেইটো বস্তু আপোনাৰ কোনো মানুহে আপোনাৰ ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে আৰু তেনে ক্ষেত্ৰত মই নাভাবিলোঁ যে মানে যিমান ডাঙৰে কেছ হওক বা যিমান হেৰিয়ে নহওক কোনোবা মানে একিউজে সেই ৰাইটটো আপোনাৰ কোৰ্টত মানে নাপাব যে আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল কি যদি এগৰাকী মানুহে বা যোনেই নহওক যিমান বেয়া কেছেই নহওক যদি আপোনাৰ কোৰ্টত নিজকে নিজৰ চইচৰ উকিল দেই অকল উকিল হ'লেই নহ'ব এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে তাৰমানে কিন্তু এইটো নুবুজায় যে উকিলজনা তেওঁ ন' ডাউট খুব ভাল উকিল হ'ব মই ডেফিনেটলি বিশ্বাস আছে কিন্তু তেখেতসকলৰ চইচৰ উকিল নহয় সেইবুলি মই ধৰিছোঁ কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক আৰু যিহেতু এপইণ্ট কৰা নাই প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব আৰু যেতিয়া সেই বস্তুটো হ'বগৈ আমি যেনেকৈ এতিয়া আপোনালোকে মোক আহি প্ৰশ্নটো সুধিবলৈ আহিছে আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ ক'ত কি হৈ আছে কেছ কি হৈ আছে সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব চ' আপোনালোকে সেই লাইনটো যদি ভাবি চাই ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ আৰু মানুহে সেইখিনি বস্তু যাতে বুজি পাওক ৰাইজে বিচাৰি আছে অমৃত ভাগৱত তাৰে মাজতে আপুনি আমি বিচাৰিছোঁ ময়ো বিচাৰিছোঁ যোন দায়ী হয় একচুৱেলি তেওঁলোকে শাস্তি পাওক কিন্তু বস্তুটো হ'ল কি যদি ফেয়াৰ ট্ৰায়েলটো আমি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কোনফালেদি মানে গলিদাও মানে আল্টিমেটলি তুমি জাষ্টিচ বিচাৰিছে পাবগৈ যদি এখন ফুটবল মেটচ আপোনালোকে ভাবি লওক এটা গ'ল প'ষ্ট বোলে খুব ডাঙৰ এটা গ'ল প'ষ্ট খুব বোলে চুটি সৰু আমি বহুত চাইড আমি গম পাইছোঁ এই ডাঙৰ গ'ল প'ষ্টৰ জেগাটো সেই টীমটোৱে জিকিব তেনে ক্ষেত্ৰত আপুনি ক'ব পাৰেনে সেই জিকাটো একচুৱেলি জিকা হ'ব পাৰে বুলি পেলাই যদি ফেয়াৰ ট্ৰায়েল আমি দিব নোৱাৰোঁ মানুহক যদি মানুহে উচিত উকিলজন তেওঁলোকৰ সাধ্যমতে মই এটা ক্ষুদ্ৰ উকিল বহুত ডাঙৰ ডাঙৰ উকিল আছে তেওঁলোক যদি যোনে যেনেকৈ পাৰে যেনেকৈ কৰে সেইখিনি যদি উকিল নাপায় ফেয়াৰ ট্ৰায়েল বুলি হোৱা বুলি সেইটো ক'ব নোৱাৰি সিমানে কথা আৰু আপোনাৰ ছ'চিয়েল মাধ্যমতো চাওক সেইবোৰ বস্তু মই নাজানো মই তেখেতক আগৰ পৰা চিনি নাপাওঁ মই যি দেখিছোঁ যি কৰিছোঁ সিদ্ধান্ত লৈছোঁ মই অকল চাৰ্জশ্বীট চাই পেলাই কৰিছোঁ আৰু চাৰ্জশ্বীট যেতিয়া দেখিছোঁ এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং
আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে। আপোনালোকে নিজেও জানে ড্ৰিংকিং চিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই মই হজম হোৱা নাই। আৰু উকিল সন্থাই ইতিমধ্যে কেছ মই যেনেকৈ ক'লোঁ যোনটো কথা ক'লোঁ আপোনাক মই কনষ্টিটিউশ্যনেল ৰাইটটোৰ ওপৰত মই অকল সেইখিনি কথাই মই চেক থাকিম এতিয়া।